বসতি যেন কুহলে যায় মুরায় বসতি যেন কুহলে যায়
হৈ ভাবিবি এলিয়নি হৈ নিজকে লৈ ভাবিবি নিজক লৈ নেখেলিবি জীৱনক লৈ নেখেলিবি খেলা José todo eso la bagari Belmari lobi, ologo jonok mani bohodibi. Oi pura pan koriloi, oi mobilot kotha koi, oi tibro begot mosola, bao. পিন্ধিবা ও সিপেল তোমারিবা ওই দেহে কুগম জীব নরৈ গতি ৰাইজলৈ অশেষ ধন্যবাদ এয়া আচলতে আমাৰ অসম চৰকাৰৰ আমাৰ বিভিন্ন আমাৰ বিষয়া কৰ্মচাৰী সমন্বিতে এটা পথ সুৰক্ষাৰ সন্নিৱিষ্ট বিহু আমি বিহু মাৰিব লাগিব আৰু আমাৰ পথত চলাচল কৰা নীতি নিয়মখিনিও মানিব লাগিব আজি এই পথ সুৰক্ষাৰ কথাৰে আমি আগবাঢ়িছোঁ আমি দেখিছোঁ আমাৰ মঞ্চৰ সন্মুখত ডিচিপি মৃণাল ডেকা আহিছে 1 মিনিটৰ কাৰণে আমি কাৰণ পথ সুৰক্ষাৰ আমি সবেই একাকাৰ পুলিচ আৰু পৰিবহণ সদায় যুদ্ধ ক্ষেত্ৰত হয় 1 মিনিটৰ কাৰণে আমি মৃণাল ডেকাক লৈ আহিব বিচাৰিছোঁ 1 মিনিটৰ কাৰণে আমাৰ ভাই বন্ধু মৃণালক লৈ আহিব দিছোঁ 1 মিনিটৰ কাৰণে আমি আচলতে যোৱা দিনবিলাকত মই আজি এজন পৰিবহণৰ কৰ্মী যোৱা দিনবিলাকত বিভিন্ন স্থানত বিভিন্ন সময়ত ৰাইজক সকলো সময়তে সজাগ কৰাৰ উদ্দেশ্যটো হৈছে
বৰ্তমান সময়ত আমি ৰাতিপুৱাই পেপাৰখন খুলিলে, আমাৰ টিভিটো খুলিলে, আমি ক'ৰবাত নহয় ক'ৰবাত একোটা পথ দুৰ্ঘটনাত কোনোবা মৃত্যুৰ বাতৰিয়ে আমাৰ অন্তৰ আত্মা কঁপাই তোলে। আৰু আমি আচলতে পুলিচ আৰু পৰিবহণ সকলো সময়তে সজাগ থাকোঁ আৰু ৰাইজৰ সুৰক্ষাৰ কাৰণে আমি আগবাঢ়ি থাকোঁ। এয়া মই চিনাকি কৰি দিছোঁ, হয়তো ৰাইজে আমাৰ সকলোৱে চিনি পায়, DCP ইষ্ট মৃণাল ডেকা, আমাৰ অত্যন্ত প্ৰহৰী যাক কয় এই পুলিচ বাহিনী, তেখেতলোকলৈও জোৰে হাত তালি মৃণালক আমি বিহু শুভেচ্ছা দিছোঁ। আজি বিহু বতৰতো আজি মই কাপোৰ সলাই মই এড্ৰেছ পিন্ধিছোঁ, কিন্তু তেওঁ ইউনিফৰ্ম সলাবলৈ সময় নাই ৰাইজৰ সুৰক্ষাৰ কাৰণে আৰু লগে লগে পথটো যাতে সুৰক্ষিত থাকে তাৰ কাৰণে। মই মঞ্চত তেওঁ পথত মৃণালক বহুত ধন্যবাদ, মোৰ শুভেচ্ছা গ্ৰহণ থাকিব। হয়, ৰাইজে ভাবিছে আকৌ বিহু মঞ্চত কি এইবোৰ পথ সুৰক্ষাৰ কথা কৈছে। ৰাইজে হয়তো মনে মনে বেয়াও পাব পাৰে, কিন্তু বেয়া পালেও মই কিন্তু মোৰ কৰ্তব্যৰ পৰা আঁতৰি নাযাওঁ। কাৰণ সময়ৰ এটা আহ্বান, আজি অসমত, আজি ভাৰতত 1.5 লাখতকৈ অধিক ব্যক্তি, আজি ভাৰতবৰ্ষত এই পথ দুৰ্ঘটনা নামৰ ব্যাধিটো 1.5 লাখতকৈ অধিক মানুহ বছৰি মৃত্যুমুখত পৰি আছে। আজি ভাৰতৰ কথা নকওঁ, অসমত আজি বছৰি 3,000 পৰা 4,000 ব্যক্তি আমাৰ মাজৰ পৰাই পথ দুৰ্ঘটনাত হেৰাই গৈছে। আৰু বিশেষকৈ উৎসৱ পাৰ্বণত আমাৰ পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পায়। কাৰণ আজিকালি উৎসৱৰ বতৰত মানুহে আনন্দ ফূৰ্তি কৰে আৰু আনন্দত মতলীয়া হৈ পথত যেন নিজৰ সুৰক্ষাৰ কথাটো পাহৰি যায়। আমাৰ অসমীয়াত এটা কথা আছে, দেহা থাকিলেহে বেহা। আচলতে আমাৰ যদি দেহাই ঠিক নাথাকে আমি এই সুন্দৰ আমাৰ এই উৎসৱটো কেনেকৈ পালিত কৰিম। সেই সকলোকে আমি অনুৰোধ জনাব বিচাৰিছোঁ, আমি সকলোৱে পথত থাকোঁতে পথ সুৰক্ষাৰ নীতি নিয়মখিনি মানি আমাৰ উৎসৱবিলাক পালিত কৰিব লাগিব। আমি সুৰক্ষিত থাকিলে আমি উৎসৱবিলাক পালিত কৰিব লাগিব।